Hello everyone, welcome to my YouTube channel Judy's World. মই তোমালোকক ভইচ চেঞ্জ 2011 চনৰ পৰা 2020 চনলৈকে তোমালোকৰ মোৰ এইটো ভিডিঅ' তোমালোকলৈ মই লৈ আহিছোঁ। মই মোৰ আগৰ ভিডিঅ'টো তোমালোকক 1998ৰ পৰা প্ৰায় 2010 চনলৈকে প্ৰায় 12 বছৰৰ কুৱেশ্যন আনচাৰ মই ডিছকাছ কৰিছিলোঁ। তোমালোকে কোনোবাই যদি এতিয়াও সেইটো ভিডিঅ' চোৱা নাই তোমালোকে প্ৰথমখিনি সেই ভিডিঅ'টোৰ পৰা চাই ল'ব পাৰিবা। আহাচোন আমি 2011 চনৰ কি ভইচ চেঞ্জ আহিছিলে বা কেনেকৈ আহিছিলে আমি চাওঁচোন, তাক কেনেকৈ সমাধান কৰিব লাগে তাকো চাওঁ। দ্য মেম্বাৰ্ছ ইলেক্টেড হিম ছেক্ৰেটাৰী, মেম্বাৰ্ছবিলাকে তেওঁক ছেক্ৰেটাৰী হিচাপে ইলেক্ট কৰিছে। চ' দ্য মেম্বাৰ্ছ ছাবজেক্ট ইলেক্ট ভাৰ্ব দ্য ছেক্ৰেটাৰী অবজেক্ট, হয় নাই? আমি যিহেতু ভইচ চেঞ্জত জানো অবজেক্টটো ছাবজেক্ট হৈ যায় আৰু ছাবজেক্টটো অবজেক্ট হৈ যায় আৰু ভাৰ্বটো একৰ্ডিংলি চেঞ্জ হয়। অৰ্থাৎ পাষ্ট টেন্সত যদি ভাৰ্বটো থাকে আমি এক্টিভ ভাৰ্ব পেছিভ ভইচলৈ নিওঁতে বাক্যটো আমি পাষ্ট টেন্সত লিখিব লাগে। অৰ্থাৎ যিটো টেন্সত থাকে আমি সেইটো অনুসৰি আমি সলনি কৰিব লাগে। চ' এই বাক্যশাৰীত হিম ইলেক্টেড হিম ছেক্ৰেটাৰী। চ' ইয়াত আমি একচুৱেলি অবজেক্টটো কেনেকৈ কৰিব লাগিব? দ্য মেম্বাৰ্ছ ইলেক্টেড হিম ছেক্ৰেটাৰী। চ' হি ৱাজ ইলেক্টেড মানে তেওঁ ইলেক্ট কৰা হৈছে, ইলেকশ্যনৰ দ্বাৰা চিলেক্ট কৰা হৈছে আচলতে। হি ৱাজ ইলেক্টেড ছেক্ৰেটাৰী বাই দ্য মেম্বাৰ্ছ। দ্য গ্ৰেণ্ডমাদাৰ লুকছ আফটাৰ দ্য কিড, দ্য গ্ৰেণ্ডমাদাৰ ছাবজেক্ট, লুকছ ভাৰ্ব, দ্য চাইল্ড অবজেক্ট। চ' ছাবজেক্ট ভাৰ্ব অবজেক্ট তেনেকৈ আমি সলনি কৰিম। দ্য চাইল্ডটো আমি সেইকাৰণে কি হৈছে অবজেক্টটো ছাবজেক্টৰ জেগাত লৈ আহিম দ্য চাইল্ড, আৰু যিহেতু এইটো প্ৰেজেণ্ট টেন্সত আছে লুকছ আছে, হয় নাই? চ' দ্য চাইল্ড আমি ইয়াত বি ভাৰ্ব এটা ইউজ কৰিব লাগিব ইজ, তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ইউজ কৰিব লাগিব। দ্য চাইল্ড ইজ লুকড আফটাৰ বাই দ্য গ্ৰেণ্ডমাদাৰ। অৰ্থাৎ আমি এক্টিভ হ'ব পৰা পেছিভ ভইচলৈ কৰোঁতে আমি বাই প্ৰয়োজনৰ সহায় ল'ব লাগে, নহয় জানো? ঠিক 2012ত কি আহিছিলে? চিলড্ৰেন লাইক চুইটছ, ল'ৰা ছোৱালীবিলাকে চুইটছ ভাল পায়, মিঠাই ভাল পায়। চ' চিলড্ৰেন ছাবজেক্ট লাইক ভাৰ্ব চুইটছ অবজেক্ট, হয় নাই? চ' চুইটছ যিহেতু লাইক আছে প্ৰেজেণ্ট টেন্সত আছে গতিকে চুইটছ এইটো প্লুৰেল ফৰ্মত আছে, গতিকে চুইটছ আৰ, লাইকৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম লাইকড, চুইটছ আৰ লাইকড বাই প্ৰিপজিশ্যনটো লগাম বাই চিলড্ৰেন, অৰ্থাৎ চুইটছ আৰ লাইকড বাই চিলড্ৰেন। ঠিক তেনেকৈ বাই হুম কেন দিছ বি ডান, কাৰ দ্বাৰা এইটো কৰা সম্ভৱ হ'ব বা কাৰ দ্বাৰা কৰা হ'ব। বাই হুম থাকিলে কোনো এটা চেণ্টেন্সত এক্টিভ বা পেছিভ কৰিবলৈ হ'লে আমি তাত কি হৈছে এইটো পেছিভত আছে, পেছিভ আছে বস্তুটো, আমি তাক এক্টিভলৈ নিবলৈ হ'লে বাই হুমৰ হ'লে আমি হুটো ইউজ কৰিব লাগিব। চ' বাই হুম হ'লে আমি হু লগাই দিব পাৰোঁ ধুনীয়াকৈ। কেন দিছ বি ডান, অৰ্থাৎ তাত কেন ডু দিছ হ'ব। চ' বাই হুম কেন দিছ বি ডান, এইটোক আমি যেতিয়া পেছিভৰ পৰা এক্টিভ কৰিম হু কেন ডু দিছ। ঠিক তেনেকৈ 2013ত আহিছিলে আই হেভ পষ্টেড দ্য লেটাৰ্ছ, মই চিঠিবিলাক পষ্ট কৰিলোঁ। চ' হেভ আছে, হয় নাই? আৰু লেটাৰ্ছ প্লুৰেল ফৰ্মত আছে, গতিকে ছাবজেক্ট আই, পষ্ট কৰাটো হৈছে ভাৰ্ব ইয়াত, আৰু দ্য লেটাৰ্ছ অবজেক্ট। চ' আমি কৰিব লাগিব দ্য লেটাৰ্ছ। যিহেতু কোনো এটা বাক্যত এক্টিভ ভইচত হেভ থাকিলে আমি তাক পেছিভ কৰিবলৈ যাওঁতে হেজ বিন বা হেভ বিনৰ সহায় লওঁ। যদি প্লুৰেল ফৰ্ম হয় তেতিয়াহ'লে হেভ বিনৰ সহায় লওঁ, আৰু যদি ছিংগুলাৰ ফৰ্ম হয় তেতিয়াহ'লে আমি হেজ বিনৰ সহায় লওঁ, নহয় জানো? গতিকে কি হৈছে দ্য লেটাৰ্ছ প্লুৰেল ফৰ্মত আছে হেভ বিন, পষ্টৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম পষ্টেড বাই প্ৰয়োজনৰ সহায় ল'ম আৰু আইটো মি হৈ যাব, অৰ্থাৎ দ্য লেটাৰ্ছ হেভ বিন পষ্টেড বাই মি। ঠিক তেনেকৈ 2 নম্বৰটো দ্য প্ৰিন্সিপাল প্ৰিজাইডেড অভাৰ দ্য মিটিং, প্ৰিন্সিপালজনে মিটিংখন সভাপতিত্ব কৰিছিলে। দ্য প্ৰিন্সিপাল ছাবজেক্ট, প্ৰিজাইডেড মানে কাম কৰাটো ই ভাৰ্বৰ জেগা লৈছে, নহয় জানো? দ্য মিটিং অবজেক্ট। চ' আমি কি ক'ব দ্য মিটিং ৱাজ প্ৰিজাইডেড অভাৰ বাই দ্য প্ৰিন্সিপাল, ছাবজেক্টটো অবজেক্ট হৈ গ'ল। HSLC 2014ত আহিছিলে এক্সিডেণ্টছ আৰ কজড বাই কেয়াৰলেছনেছ, অসাৱধানতাৰ কাৰণে এক্সিডেণ্টছবিলাক হয় বুলি কৈছে, হয় নাই? চ'
আৰ যিহেতু আছে গতিকে আমি গম পাইছোঁ এইটো পেচিভ ভইচত আছে তাক আমি এক্টিভ ভইচত নিবলৈ হ'লে কি কৰিব লাগিব কেয়াৰলেছনেছ ছাবজেক্ট হৈ যাব ই কজেছ কজ পাৰ্টিচিপল তাৰ যিহেতু প্ৰেজেণ্ট টেন্সত আছে গতিকে কজেছ থাৰ্ড পাৰ্চন হ'ব গতিকে কেয়াৰলেছনেছ কজেছ এক্সিডেণ্টছ হু ডিড দিছ ৱৰ্ক কোনে এই কামটো কৰিব হু থাকিলে আমি কৈছিলোঁ আগৰ চেণ্টেন্সত যে বাই হোম প্ৰিপেৰেশ্যন বাই হোমৰ সহায় ল'ব লাগিব গতিকে কি হৈছে হু থাকিলে আমি বাই হোম অট'মেটিক বহাই ল'ব পাৰোঁ চেণ্টেন্সটো তাৰপিছত চেণ্টেন্সটো আমি আৰম্ভ কৰিব পাৰোঁ ডিড দিছ ৱৰ্ক কোনে এই কামটো কৰিব চ' বাই হোম ৱাজ দিছ ৱৰ্ক ডান কাৰ দ্বাৰা এই কামটো কৰা হ'ব 2015ত আহিছিলে উই ৱেৰ ছাৰপ্ৰাইজ এট হিজ কণ্ডাক্ট আমি তেওঁৰ বিহেভিয়াৰ দেখি আচৰিত হৈছিলোঁ চ' উই ছাবজেক্ট ৱেৰ ছাৰপ্ৰাইজ হ'ল ভাৰ্ব এট হিজ কণ্ডাক্ট সেইটো হৈছে হিজ কণ্ডাক্ট হৈছে অবজেক্ট চ' হিজ কণ্ডাক্ট উই ৱেৰ পাষ্ট টেন্সত হয়নে ছাৰপ্ৰাইজ সেইকাৰণে কি হ'ল তেওঁৰ ব্যৱহাৰে আমাক কি হৈছে আচৰিত কৰিছিল ছাৰপ্ৰাইজড আছ তেওঁৰ ব্যৱহাৰে আমাক আচৰিত কৰিছিলে Why did your father refuse such a honorable job? তোমাৰ দেউতাই কিয় এনেকুৱা এটা ভাল মানে সন্মানীয় কাম ৰিফিউজ কৰিলে হোৱাইট প্ৰশ্নবোধক হৈছে হোৱাইট থাকিলে why was such an honorable job refused যেটা past tense আছে গতিকে why past participle form ইয়াৰ বহিব হয়তো so why was such an honorable job refused by your father okay SSLC 2016 আহিছিলে the students elected him secretary এইটো আগতে এটা সেন্টেন্স পাই আহিছো নহয় জানো মই 2000 কিমান মানত আহিছিলে 10 মানত আহিছিলে নে 11 মানত আহিছিলে নেকি নহয় জানো the students elected him secretary so he was elected secretary by the students এইটো বেছি বৰ্ণনা কৰি নাথাকিলো কাৰণ আগতে আমি পাই আহিছো সেন্টেন্সটো the stage was decorated by the students the stage subject decorated verb by the student object so by the student object to agole ahibo the subject hobo etu the students decorated or past participle form decorated past form hobo ki decorated aru the stage object hoy to subject to object hoy jabo hoy na yet so the students decorated the stage SSLC 2017 ahisile people speak English all over the world so people speak English people subject speak verb English object so English is simple present tense আছে গতিকে English is spoken all over the world America was discovered by Columbus এটো passive voice আছে হয় না was আছে আর কি আছে কলম্বাসে আমেৰিকা আৰম্ভ কৰিছে আৱিষ্কাৰ কৰিছিলে বুলি কৈছে সো কলম্বাস তো অবজেক্ট সাবজেক্ট হৈ আহিব কলম্বাস was discovered আছিলে গতিকে তাত past tense কি হ'ব Columbus discovered America SSLC 2018 আহিছিলে the letter have been posted so এটো তেনেকে have been posted মানে পেছিভত আছে আমি এক্টিভ কৰিবলৈ the letters have been posted চিঠি বিলাক পোষ্ট কৰা হ'ল এটা কোনোবাই কৰিব লাগিব হয় না ইয়াত অবজেক্টটো আছে আমি কনসিডাৰ কৰিব লাগিব কোনোবাই কৰিছে বা দে বুলিও ধৰিব পাৰো বা somebody বুলিও আমি ইয়াত ধৰিব পাৰো গতিকে somebody has posted the letters he did the work alone he কামটো অকলে অকলে কৰিলে so he subject did the work did কৰিলে the work কামটো so the work এটো object হয় না the work যেহেতু past tense আছে গতিকে was হল was do did done do past tense past participle form done হয় so the work was done by preposition সহায় ললো by he to him হৈ গল the work was done by him alone SSLC 2019 আহিছিলে he was punished for his misconduct তাৰ misconductৰ কাৰণে তাক পানিশমেন্ট কৰা হৈছিলে so এটো পেছিভ ভইচত আমি তাক এক্টিভ কৰিব লাগিব he to subject punish verb his misconduct এটো হৈছে ইয়াত আমি he was punished for his misconduct তাক কোনে পানিশ কৰিছিলে এটো যে অবজেক্টটো আমি কনসিডাৰ কৰি ল'ব লাগিব so they punished him for his misconduct I have lost my English textbook I subject lost verb
English textbook it hoise object. So my English textbooks has been lost. SSLC 2020 আহিছিলে I do not know his brother মই তেওঁৰ ককায়েকক নাজানো so I subject know to verb his brother's object so his brother যেটো present tense ত আছে গতিকে is not known nor past participle form known no new known হয় না so his brother is not known to me. English is spoken by many people all over the world. Many people speak English all over the world. So, sir, English subject spoke verb by many people. So, many people object, many people agole ahibo. Many people. যেটো এই present tense আছে তাক active কৰিবলৈ হলে আমি কি হ'ব many people speak English. Subject object হৈ গুছি গল many people speak English all over the world. গোটেই দেশতে কি আছে বহুত মানুহে ইংৰাজীত কথা পাতে. সো এই কুৱেশ্যন পেপাৰখিনিৰ পৰা তোমালোকে এটা সম্যক ধাৰণা বোধ কৰি ল'ব পাৰিছা কেনেকুৱা ধৰণৰ ভইচ চেঞ্জ তোমালোকৰ পৰীক্ষাত আহিব পাৰে. তোমালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা. Thank you for watching my video. Thank you.